নিৰ্বাচনৰ গোটেই কাম কাজখিনি আচলতে বুথ পৰ্যায়ত হয়। বুথ আমাৰ দলৰ এটা মানে শ্লোগান আছে, বুথ জিতাটো চুনাও জিতা। মোৰ বুথ সকলোতকৈ মজবুত। এই কথাখিনি আগত লৈ আমি 4টা মণ্ডলত 4খন সাংগঠনিক সভা আমি আয়োজন কৰিছোঁ। তাত আমাৰ বুথৰ আমাৰ কমিটি আৰু পৃষ্ঠাসমূহসকল আমি আজি নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেওঁলোকলৈ আমি এই নিৰ্বাচনটোৰ যিখিনি সাংগঠনিক কাম কাজ সেইখিনি আলোচনা কৰিছোঁ। আমাৰ লক্ষ্য, আমিতো নিৰ্বাচন জিকিম, কিন্তু কিমান বেছি ভোটৰ ব্যৱধানত জিকিব পাৰোঁ তাৰ পৰিকল্পনা আমি কৰি আছোঁ। আমাৰ দলৰ মানে সংগঠনৰ মূল লক্ষ্য হৈছে বুথ। মই ৰাজ্যিক বিষয়ববীয়া, কিন্তু মই এটা পৃষ্ঠাৰ পৃষ্ঠা প্ৰমুখ। আমাৰ দলৰ ৰাজ্যিক সভাপতি এটা পৃষ্ঠাৰ পৃষ্ঠা প্ৰমুখ। আমাৰ দলৰ সৰ্বোচ্চ নেতা মুখ্যমন্ত্ৰী এটা পৃষ্ঠাৰ পৃষ্ঠা প্ৰমুখ। অৰ্থাৎ আমাৰ দলৰ যিমান ডাঙৰ কাৰ্যকৰ্তা নহওক কিয় তেওঁ নিজৰ নিজৰ বুথ নিজৰ নিজৰ পৃষ্ঠাত গুৰুত্ব দিব লাগিব। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিশেষত্ব। কেতিয়ালৈকে দলে জানিব, সেইটো আমাৰ লক্ষ্য নহয়। আমি তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তা, আমি সংগঠন মজবুত কৰিব লাগে। দলে যিদিনাখনে প্ৰাৰ্থী ঘোষণা কৰিব, সেই প্ৰাৰ্থীক জয় কৰিবৰ কাৰণে আমাৰ সকলো কাৰ্যকৰ্তা আমাৰ জঁপিয়াই পৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।